নামনি অসমৰ পিছত এইবাৰ উজনি অসমত উচ্ছেদ চলাবৰ বাবে সাজু হৈছে জিলা প্ৰশাসন আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ঘোষণাৰ পিছতে এতিয়া সাজু হৈছে প্ৰশাসন উৰিয়ামঘাট সীমান্তৰ প্ৰায় ৩০০০ বিঘা ভূমি সমান্তৰালভাৱে ২০খনকৈ গাঁৱত যিসকল লোকে অবৈধভাৱে দখল কৰি আছিল এই লোকসকলক ইতিমধ্যে সেই স্থানৰ পৰা উঠাই পঠাবৰ বাবে সমান্তৰালভাৱে সেই মাটিসমূহ দখলকৃত হৈ থকাৰ পৰা বেদখলকৃত হৈ থকাৰ পৰা চৰকাৰলৈ অনাৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে জিলা প্ৰশাসন আৰু যাৰ বাবে ইতিমধ্যে সোমবাৰৰ দিনটোত জাননী প্ৰেৰণ কৰিছে প্ৰতিখন ঘৰলৈ প্ৰতিগৰাকী ব্যক্তিলৈ জাননী প্ৰেৰণ কৰিছে আৰু জাননী হাতত পৰাৰ লগে লগে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে দিনে নিশাই ২৪ ঘণ্টাই এতিয়া সেই স্থানৰ পৰা সা সামগ্ৰী লৈ অন্য স্থানলৈ তেওঁলোক যাবলৈ সাজু হৈছে আৰু শেহতীয়া খবৰ যি আছে সেই খবৰ অনুসৰি নগাঁৱৰ ভিন্ন প্ৰান্তৰ পৰা ৰূপহী হওক ঢিং হওক ভিন্ন প্ৰান্তৰ পৰা মালবাহী গাড়ীসমূহ গৈ সেই স্থানৰ পৰা উৰিয়ামঘাট সীমান্তৰ পৰা লোকসকলক লৈ আনিছে নগাঁৱলৈ আৰু নগাঁৱত বিভিন্ন অঞ্চলত সংস্থাপিত কৰিছে চামগুৰি হওক বা ৰূপহী হওক ঢিং হওক বিভিন্ন স্থানত সংস্থাপিত কৰিছে এই লোকসকলক আৰু ইতিমধ্যে এই দৃশ্যাংশ ৰাতিৰ দৃশ্যাংশ দিনৰ দৃশ্যাংশ স্পষ্টভাৱে দেখা পোৱা পৰিলক্ষিত হৈছে কেইবাখনো মালবাহী গাড়ীৰে সামগ্ৰীসমূহ কঢ়িয়াইছে এতিয়া উৰিয়ামঘাট সীমান্তৰ পৰা আৰু এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত আৰু বন বিভাগৰ জাননী পোৱাৰ পিছতে এতিয়া সৰুপথাৰ উৰিয়ামঘাটত এতিয়া হাহাকাৰ পৰিৱেশ বন বিভাগৰ জাননী পোৱাৰ পিছতে দিনে নিশাই তালিটোপোলা বান্ধি স্থান এৰিছে লোকসকলে নগাঁও জিলাৰ ভিন্ন প্ৰান্তলৈ ৰাওনা হৈছে লোকসকল নগাঁও জিলাৰ মৈৰাবাৰী ঢিং ৰূপহী আদি অঞ্চললৈ ঢাপলি মেলিছে তেওঁলোকে দৈনিক ৫০টাতকৈ অধিক পৰিয়াল এতিয়া স্থান এৰিছে আনহাতে যিসমূহ গাড়ীৰে মালসমূহ কঢ়িয়াই লৈ গৈছে এই গাড়ীসমূহ আহিছে নগাঁৱৰ পৰা যাক লৈ এতিয়া পুনৰ আতংকিত হৈ পৰিছে সেই অঞ্চলৰ ৰাইজ ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাম সৰুপথাৰ উৰিয়ামঘাটত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেনেদৰে শাৰী শাৰীকৈ এই দৃশ্যাংশসমূহ আমি দেখুৱাৰ কাৰণে চেষ্টা কৰিম বন বিভাগৰ জাননীৰ পিছতে আমি দৃশ্যাংশ দেখুৱাইছোঁ এনেদৰে নিশাৰ ভাগত শাৰী শাৰীকৈ বাহনসমূহ ৰখি গৈছে ৰাস্তাৰ কাষতে আৰু এই বাহনসমূহেৰে সামগ্ৰীসমূহ লৈ অন্য অঞ্চললৈ তেওঁলোক যাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে সৰুপথাৰৰ যি উৰিয়ামঘাট সীমান্ত আছে উৰিয়ামঘাট সীমান্তত প্ৰায় ৩০০০ বিঘা ভূমি চৰকাৰে বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ কাৰণে ইতিমধ্যে যোজা চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ইতিমধ্যে সেই কথা ঘোষণা কৰিছিল তাৰ পিছতে প্ৰশাসন সাজু হৈছে সোমবাৰৰ দিনটোত জাননী প্ৰেৰণ কৰিছে ইতিমধ্যে সেই লোকসকললৈ তাৰ পিছতেই এই জাননী হাতত পৰাৰ লগে লগে তেওঁলোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাৰ বিপৰীতে কিন্তু এই নগাঁৱৰ ৰূপহী ঢিং আদি অঞ্চলৰ পৰা গাড়ীসমূহ গৈছে আৰু গাড়ীসমূহ গৈ সেই স্থানৰ লোকসকলক তাৰ পৰা লৈ আহিছে আৰু ভিন্ন প্ৰান্তত সংস্থাপিত কৰিছে তাৰ পিছতে এক প্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ কেনেদৰে দিনে নিশাই শাৰী শাৰীকৈ এই গাড়ীসমূহত মালসমূহ কঢ়িয়াইছে উৰিয়ামঘাট সীমান্তৰ পৰা বন বিভাগৰ জাননী পোৱাৰ পিছতেই দিনা নিশাই এনেদৰে এতিয়া তালিটোপোলা বান্ধি স্থান এৰিছে এই লোকসকলে আৰু এই দৃশ্যাংশ হৈছে সৰুপথাৰৰ উৰিয়ামঘাটৰ পৰা এনেদৰে এতিয়া এওঁলোকে এই স্থানসমূহ এৰি অন্য স্থানলৈ গতি কৰিছে আৰু আমি যিহেতুকে এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ এই দৃশ্যাংশসমূহ নগাঁও জিলাৰ পৰা যোৱাৰ উৰিয়ামঘাটৰ পৰা যোৱা দৃশ্যাংশ আৰু দিনত ৫০টাতকৈ অধিক পৰিয়ালে ইতিমধ্যে এই স্থানসমূহ এৰিছে ৫০টাতকৈ অধিক পৰিয়ালে স্থান এৰি তেওঁলোকে অন্য স্থানলৈ ইতিমধ্যে গতি কৰিছে আমি ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশসমূহ সোমবাৰে গোলাঘাটৰ বন বিভাগৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰিছিল আৰু বন বিভাগৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰাৰ লগে লগে অবৈধভাৱে যিসকল লোকে বসবাস কৰি আছিল এই অবৈধভাৱে বসবাস কৰি থকা বহু পৰিয়ালে দিনে নিশাই গাড়ীত তালিটোপোলা বান্ধি নগাঁও জিলাৰ মৈৰাবাৰী ঢিং ৰূপহী বটদ্ৰৱা আদি অঞ্চলসমূহলৈ এতিয়া যোৱা পৰিলক্ষিত হৈছে বা সেই অঞ্চলসমূহৰ পৰা অহা বাহনসমূহেৰে সেই অঞ্চললৈ লৈ গৈছে আৰু তাত সংস্থাপিত কৰাৰ কাৰণে ইতিমধ্যে পুনৰ যোজা চলাইছে দিনত ৫০টাতকৈও অধিক পৰিয়ালে সীমান্ত অঞ্চলৰ ১ নম্বৰ পিঠাঘাট দলনি পথাৰ ১ নম্বৰ দলনি পথাৰ দয়ালপুৰ বিদ্যাপুৰ আদি ঠাইৰ পৰা যিসমূহ সামগ্ৰী এই সামগ্ৰীসমূহ লৈ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা ঢাপলি মেলাও পৰিলক্ষিত হৈছে আৰু আনহাতে আমি ক'ব লাগিব এই গাড়ী যিসমূহ আহিছে এই গাড়ীসমূহ হৈছে উৰিয়ামঘাটৰ পৰা এই গাড়ীসমূহ হৈছে ঢিং ৰূপহী বটদ্ৰৱা নগাঁও আদি অঞ্চলসমূহৰ পৰা যোৱা এই গাড়ীসমূহ আৰু এই সন্দেহজনক যিসকল লোক আছিল এই সন্দেহজনক লোকসকলক পুনৰ সেই স্থানলৈ লৈ গৈছে আৰু উৰিয়ামঘাটত উচ্ছেদ চলাৰ পূৰ্বে এনেদৰে এতিয়া সৰুপথাৰ অঞ্চলৰ পৰা যিসকল লোক আছিল এই লোকসকল ইতিমধ্যে সেই স্থান এৰি এতিয়া যোৱা পৰিলক্ষিত হৈছে সৰুপথাৰ আৱৰ্ত ভৱনত
ইতিমধ্যে জাননী প্ৰেৰণ কৰিছিল কালিৰ দিনটোত সোমবাৰৰ দিনটোত জাননী প্ৰেৰণ কৰিছিল সোমবাৰৰ দিনটোত জাননী প্ৰেৰণ কৰাৰ পিছতেই এওঁলোকৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু অসম নাগালেণ্ড আৰক্ষীৰ আৰু অসম আৰক্ষীৰ মাজত ইতিমধ্যে তৎপৰ হৈ পৰিছে যাতে এই ৩,০০০ যি মাটি আছিলে এই ৩,০০০ যি ভূমি আছিলে এই ৩,০০০ ভূমি যাতে ৩,০০০ বিঘা ভূমি যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি যায় বা শান্তিপূৰ্ণভাৱে উচ্ছেদ যাতে চলাব পাৰে চৰকাৰ কিংবা প্ৰশাসনে তাক লৈ ইতিমধ্যে সাজু হৈছে আৰু তাক লৈ কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় কোনো ধৰণৰ যাতে অঘটন সংঘটিত নহয় তাৰ বাবে ইতিমধ্যে অসম নাগালেণ্ড প্ৰশাসন আৰু অসম আৰক্ষী ইতিমধ্যে এক বৈঠকত মিলিত হৈ সকলো আলোচনা ইতিমধ্যে সমাপ্ত হৈছে আৰু শান্তিপূৰ্ণভাৱে যাতে এই উচ্ছেদ চলি যায় তাৰ বাবে ইতিমধ্যে সাজু হৈছে আমি দৃশ্যাংশসমূহ পুনৰ দেখুৱাইছোঁ বন বিভাগৰ জাননী পাইছিল সোমবাৰৰ দিনটোত আৰু সোমবাৰৰ দিনটোত বন বিভাগৰ জাননী পোৱাৰ লগে লগে নগাঁও জিলাৰ ভিন্ন প্ৰান্তলৈ এনেদৰে এতিয়া ৰাওনা হৈছে বিভাগৰ জাননী পোৱাৰ পিছতে এনেদৰে টালি টোপোলা বান্ধিছে দিনে নিশাই এনেদৰে সামগ্ৰীসমূহ কঢ়িয়াই লৈ যোৱা পৰিলক্ষিত হৈছে আৰু যাক লৈ পুনৰ এই নগাঁও অঞ্চলৰ খিলঞ্জীয়া যি অধ্যুষিত যিসকল লোক আছে বা খিলঞ্জীয়া লোকসকলে য'ত বসবাস কৰে সেই লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মই পুনৰ দৃশ্যাংশ দেখুৱাম শাৰী শাৰীকৈ কেনেদৰে এই গাড়ীসমূহ ৰখি আছে শাৰী শাৰীকৈ কেনেদৰে এই গাড়ীসমূহত সামগ্ৰীসমূহ বান্ধি তেওঁলোকে যাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে নগাঁৱৰ ৰিপহী ঢিং বটদ্ৰৱা আদি অঞ্চলসমূহলৈ চকুৰ আলি ইয়াত ক'ত আছিলে উৰিয়ামজনত দলনিপাত তাত 1 নং 2 নং কিবা আছে নেকি 2 নং এতিয়া ক'ত যাব আপোনালোক ক'লৈ যাবলৈ আহিছে ব্ৰাগত কোন জেগা এইটো মৰিয়াবাৰী পাৰ হৈ পেলাই কোন যাব ইয়াৰ পৰা মই যাম মোৰ মাইকী যাব আৰু কোন আছিল তাত বাচ্চা আছে আমাৰ পৰিয়ালৰ কিমান আছে আপোনালোকৰ আমাৰ পৰিয়ালৰ ভিতৰত 6টা আছে এতিয়া দলনি পথাৰৰ পৰা কিমান মানুহ গৈছে দলনিপাতৰ পৰা বহুত মানুহ গৈছে কেতিয়াৰ পৰা যোৱা আৰম্ভ কৰিছে আজি 1 সপ্তাহমান হৈ গ'ল গৈ আছে ঘৰ আছে হ'লেও আমাৰ মাটি বাৰী নাই হ'লেও বাইকৰ ঘৰত থাকিব লাগিব এতিয়া ইয়াত কি কৰি আছিলে আপুনি ইয়াত কাম কৰিছোঁ আৰু কাম কৰি খাইছোঁ আৰু আমাৰতো মাটি বাৰী ইমান নাই 1 বিঘামান মাটি আছিল আৰু সব বস্তু লৈ গ'ল নেকি হা সব বস্তু লৈ গৈছে নেকি বস্তু বহুত থাকি গ'ল ইমান বস্তুটো নিব নোৱাৰো না বহুত বস্তু থাকি গ'ল এতিয়া দলনি পথাৰত আপোনালোকৰ মৈৰাবাৰী বা নগাঁও কিমান মানুহ আছিলে এইটো এহক জাগাৰ এহক মানুহ আছে না কোৰ মানুহ কিমান আছে তো ইমান নাজানো আমাৰ জাগাৰ মানুহ বেছি নাই কমি আছে ধৰক না সমান হ'ব আৰু বেলেগ ফালে হ'ব টেঙাকুৰিৰ পৰা গাঁও ইফালে মানুহ 100 ঘৰ মান হ'ব আৰু চব গ'লগৈ গৈ আছে আৰু আহিব উচ্ছেদ কৰিব বুলি কৈছে আৰু কি কৰিব না আৰু নোটিছ দি দিলে নটিচ কেতিয়া পালে আপোনালোকে নোটিছ কালি পালোঁ কোনে দিছে নটিচটো পুলিচে দিছে চেয়াৰপি দিছে ইয়াত থকা কিমান 22 বছৰ হ'ল ভোটটো ক'ত দিয়া ভোট আমাৰ তাতে আছিলে ইয়াতো আনিছোঁ অঁ নাই তাৰ পৰা ইয়াত আনিছিলোঁ মই দলনি পথাৰত এতিয়া আপোনালোকে কিবা নটিচ পাইছে নেকি নটিচ এতিয়ালৈকে মোৰ ঘৰত আহি পোৱা নাই কিন্তু আমাৰ গাঁৱত দি আছে এই আপোনালোক ইয়াত কিমান বছৰৰ পৰা আছিলে মোৰ জন্মটো ইয়াত এতিয়া ক'ত যাব আপোনালোক মই এতিয়া যাম মানে তেনেকুৱা বন্ধু এজন আছে যেনিবা লগৰীয়া চিনাকি সেই বুলি মানে চামগুৰিলৈ গৈ আছে মানে মই যোৱা নাই মই বস্তুখিনি মানে পঠিয়াই দিছোঁ এভেকশ্যন হ'ব বুলি এনেকুৱা এটা কৈছে আহিছিলে ক'ৰ পৰা এতিয়া দেউতাহঁতে জানিব ক'ৰ পৰা কি হ'লেওতো দেউতাহঁত আপোন পৰিয়াল ক'ত আছে মোৰ দেউতাহঁতে ইয়াতে আছে নাই আপোনালোকৰ এনে পৰিয়াল আগত ক'ত আছিলে